মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যোৱাটো ভিডিঅ'ত আমি অল থিংছ ব্ৰাইট এণ্ড বিউটিফুল এই কবিতাটিৰ অসমীয়াত আলোচনা কৰিলোঁ। আজি আমি এই কবিতাটি দিয়া পিছফালে দিয়া এক্টিভিটিছখিনি কৰিম। গতিকে আহাচোন চাওঁ প্ৰথম এক্টিভিটি ইয়াত কি দিয়া আছে। ইয়াত দিয়া আছে Find out in the poem the words you don't understand. Look up their meanings in the dictionary. One is done for you. ইয়াত কি কোৱা আছে? Find out in the poem the words you don't understand. তুমি বুজি নোপোৱা শব্দবিলাক এই কবিতাৰ পৰা বিচাৰি উলিওৱা। Look up their meanings in the dictionary. সেইবিলাক শব্দৰ অৰ্থবিলাক ডিকচনেৰীত চোৱা। One is done for you. এটা কৰি দেখুৱা হৈছে, ইয়াত তোমাৰ কাৰণে এটা কৰি দিয়া হৈছে। এইটো word মানে হ'ল শব্দ। ইয়াত মিনিং আছে, এই শব্দৰ ইয়াত অৰ্থ। ইয়াত এটা কৰি দিয়া আছে, ইয়াত কি আছে জানে? গ্ৰেট। গ্ৰেটৰ অৰ্থটো ইয়াত কি আছে? লাৰ্জ বা বিগ বা ভেৰি গুড আদি। গতিকে ইয়াত 2 নম্বৰত তেনেকৈ তুমি নজনা শব্দ কিবা থাকিলে ইয়াত শব্দটো লিখিবা, আৰু নজনা কিমান আছে সেইবিলাক গোটেইখিনি এনেকৈ লিখিবা, আৰু অৰ্থবিলাক ইফালে ডিকচনেৰী চাই তোমালোকে বহাই যাবা। তেতিয়া তোমালোকৰ এই ভকেবুলাৰী জ্ঞান বাঢ়ি যাব। ছাত্ৰ-ছাত্ৰীসকল 2 নম্বৰত ইয়াত কি দিয়া আছে? Fill in the blanks with the correct word from the poem. কবিতাটোত দিয়া ইয়াত 3টা শব্দ দিয়া আছে, 3টা। এই 3টা শব্দ কোনটো শুদ্ধ হয় কবিতাটোত থকা ইয়াত লিখিব লাগিব। অল থিংছ এণ্ড বিউটিফুল, ইয়াত কি হ'ব? অল থিংছ ব্ৰাইট, এইটো ব্ৰাইট হ'ব। অল থিংছ ব্ৰাইট, ইয়াত ব্ৰাইট লিখিব লাগিব, ব্ৰাইট এণ্ড বিউটিফুল। তাৰপিছত বি নম্বৰত কি আছে? ইচ লিটিল ফ্লাৱাৰ ডেট, কি হ'ব ইয়াত? ৰানছ, ছিংছ, অপেনছ। এতিয়া কবিতাটোত কি দিয়া আছে? ইচ লিটিল ফ্লাৱাৰ ডেট অপেনছ। গতিকে এই ঠাইত অপেনছ লিখিব লাগিব। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো অপেনছ হ'ব। চি নম্বৰত কি দিয়া আছে? গড মেড দেয়াৰ টাইনি, কি হ'ব? ইয়াত এটা ৰিংছ আছে, ষ্টিংছ আছে, উইংছ আছে। গতিকে ইয়াৰ শুদ্ধ শব্দটো কি হ'ব? উইংছ। তাৰপিছত 3 নম্বৰত চোৱাচোন কি দিয়া আছে? লেটছ সি হাউ মাছ ইউ হেভ আণ্ডাৰষ্টুড দ্য পয়েম। আহাচোন চাওঁ তোমালোকে কিমান কবিতাটি বুজি পালা বা বুজি পাইছা। ইয়াতে কি আছে? ইয়াত প্ৰশ্ন দিয়া আছে। কবিতাটো বুজি পালে তোমালোকে এই প্ৰশ্নসমূহৰ উত্তৰ কৰিব পাৰিবা। গতিকে প্ৰশ্নসমূহ কি আছে? এ নম্বৰত দিয়া আছে ৰাইট দ্য নেমছ অফ 2 স্মল ক্ৰিয়েচাৰ্ছ। 2টা সৰু প্ৰাণীৰ নাম লিখিবলৈ কৈছে। গতিকে আমি ইয়াত কি লিখিব পাৰোঁ? প্ৰাণীৰ নাম বুলি কওঁতে আমি ইয়াত কি লিখিব পাৰোঁ? এটা হ'ব বাটাৰফ্লাই, আৰু আনটো কি লিখিব পাৰোঁ? এণ্ট। গতিকে এই 2টা প্ৰাণীৰ নাম আমি লিখিলে ইয়াৰ উত্তৰটো হৈ যাব। হি মেড দেয়াৰ গ্লোয়িং কালাৰ্ছ। হু ইজ হি ইন দিছ লাইন? ইয়াত হি মেড দেয়াৰ গ্লোয়িং কালাৰ্ছ, তেওঁ সিহঁতৰ জকমকীয়া ৰংবোৰ বনাইছে বা সৃষ্টি কৰিছে বুলি কোৱা হৈছে। ইয়াত তেওঁ বুলি কাক সম্বোধন কৰা হৈছে? ইয়াত তেওঁ বুলি ভগৱানক সম্বোধন কৰা হৈছে, মানে গডক সম্বোধন কৰা হৈছে। গতিকে ইয়াৰ শুদ্ধ উত্তৰটো আমি কি লিখিব পাৰোঁ? গড, GOD, গড। পৰৱৰ্তী সময়ত তোমালোকৰ যদি অসুবিধা হয় মই বহীত এই প্ৰশ্নবিলাকৰ উত্তৰ লিখি দিম। এতিয়া তোমালোকে চেষ্টা কৰিবাচোন। যদি নোৱাৰা কমেণ্টত জনাবা, তোমালোকক মই আকৌ বহীত ইয়াৰ উত্তৰসমূহ লিখি তোমালোকক আকৌ বুজাই দিম। তাৰপিছত চি নম্বৰত কি আছে? হি মেড দেয়াৰ টাইনি উইংছ। তেওঁ
সিহঁতৰ সৰু দেউকাবোৰৰ সৃষ্টি কৰিছে ইয়াত প্ৰশ্নটো কি খুদিছে হু ইজ দেয়াৰ ইন দিস লাইন ইয়াত দেয়াৰ শব্দটোৱে কি বুজাইছে বা কোন হয় দেয়াৰ ইয়াত কোন হয় হি মেড দেয়াৰ টাইনি উইংস দেয়াৰ মানে কাৰ টাইনি উইংছৰ বাৰ্ডছ গতিকে চৰাইবিলাকৰ সৰু দেউকাৰ কথা কোৱা হৈছে গতিকে ইয়াৰ উত্তৰ কি হ'ব বাৰ্ডছ হ'ব তোমালোকে বহি ধুনীয়াকৈ লিখিবা তাৰ পিছত ডি নম্বৰ প্ৰশ্ন আছে What are the things that God has made? ভগৱানে সৃষ্টি কৰা বস্তুবিলাক কি এটা ভগৱানে সৃষ্টি কৰা বস্তু কি বুলি কওঁতে আমাৰ ইয়াত পৃথিৱীত থকা সকলো বস্তুৱেই ভগৱানৰ সৃষ্ট গতিকে আমি গোটেইখিনি ইয়াত লিখিব নোৱাৰো কবিতাত কোন কেইটা দিয়া আছে সেই কেইটা আমি ইয়াত লিখি দিব পাৰো God has made creatures, flowers, birds, etc. তেনেকৈ আমি এইটো লিখি দিব পাৰোঁ তাৰ পিছত ই নম্বৰ প্ৰশ্নত কি আছে Why does the poet praise God in this poem? এই কবিতাটিত কবিয়ে কিয় ভগৱানক প্ৰশংসা কৰিছে এতিয়া ইয়াৰ উত্তৰ আমি কি লিখিব পাৰোঁ ইয়াৰ উত্তৰটো হ'ব মানে সৃষ্টিকৰ্তা ঈশ্বৰ হয় আমাৰ গোটেই সংসাৰখনৰ সৃষ্টিকৰ্তা ঈশ্বৰ হয় সেই কাৰণে কবিয়ে প্ৰশংসা কৰিছে ভগৱানক আমি ইংৰাজী লিখিলে এনেকৈ লিখিব পাৰোঁ Almighty God made all the things of this universe so the poet praise God in this poem এনেকৈ তোমালোকে উত্তৰটো লিখিব পাৰা অসুবিধা হ'লে মই আকৌ পিছত তোমালোকক বুজাই দিম গতিকে 4 নম্বৰত কি আছে আমি এতিয়া চাই লওঁ সাৰ্কুল দ্য ৰাইমিং ৱৰ্ডছ ইন ইচ গ্ৰুপ গ্ৰুপত থকা এইটো এটা গ্ৰুপ এইটো এটা গ্ৰুপ এইটো এটা গ্ৰুপ এইটো এটা গ্ৰুপ গ্ৰুপত থকা ৰাইমিং ৱৰ্ড বিলাকত আমি কি কৰিব লাগিব সাৰ্কুল দিব লাগিব মানে গতিকে ইয়াত কি আছে এ নম্বৰত কি আছে স্মল বিউটিফুল অল গতিকে ইয়াৰ ৰাইমিং ৱৰ্ড কি হ'ব বিউটিফুল নহ'ব স্মল আৰু অল হ'ব এ স্মল অক এনেকৈ আৰু অল ইয়াকো এনেকৈ আমি দিব পাৰোঁ তেনেকৈ বি ৱাণ্ডাৰফুল স্মল বিউটিফুল ইয়াত কি হ'ব ৱাণ্ডাৰফুল আৰু এটি কাট খাই গৈছে ৱাণ্ডাৰফুল আৰু বিউটিফুল এইটো হ'ব তাৰপিছত চি নম্বৰত কি আছে মাইট কালাৰ ব্ৰাইট ইয়াত কি হ'ব ইয়াত হ'ব মাইট আৰু ইয়াত হ'ব ব্ৰাইট এই দুটাক আমি ঘেৰ দি দিছোঁ স্যার ডি নম্বৰত কি আছে উইংস অপেন্স সিংস ইয়াত কি হ'ব উইংস আৰু সিংস হ'ব ৰাইমিং ৱৰ্ড গতিকে উইংছত আমি এনেকৈ দিব পাৰোঁ তেনেকৈ সিংস ইয়াত এনেকৈ দিলে এইটো হৈ গ'ল তাৰপিছত 5 নম্বৰটো চাওঁ কমপ্লিট দ্য ৱৰ্ড ৱেব উইথ থিংছ ইউ ফাইণ্ড ইন এ গাৰ্ডেন মানে বাগিচাত পোৱা বস্তুসমূহেৰে তলৰ শব্দ তালিকাটো সম্পূৰ্ণ কৰিবলৈ কৈছে গতিকে ইয়াত কি হ'ব এ গাৰ্ডেন এটা বাগিচাত কি থাকিব বা থাকে যে এইটো কি হ'ব এফ আৰু আৰ আছে ইয়াৰ হ'ব ফ্লাৱাৰ এফ এল অ ডব্লিউ ই আৰ ইয়াত কি হ'ব এফ এল অ ডব্লিউ ই আৰ ফ্লাৱাৰ তেনেকৈ ইয়াত কি হ'ব বাটাৰফ্লাই বি ইউ ডাবল টি ই আৰ এফ এল
Y butterfly তেনেকে এটুত কি হ'ব grasshopper 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 তেনেকে এটু কি হ'ব trees 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 এইটো হ'ব অনিবি HON আছে ইয়াত EYB অনিবি আৰু ইয়াত কি হ'ব গাৰ্ডেনাৰ GARDENER গাৰ্ডেনাৰ